Hello everyone, এফালে মই আজি বইল মাছৰ ৰেচিপিটা লৈ আহিছো। আশা কৰো ৰেচিপিটো চাই ভাল পাব। আৰু এফালে কেৰাহী এখন পাতি ইয়াত অকনমান সৰহকৈ পানী দি দিছো আৰু কেৰাহীখন মই ডাঙৰ কেৰাহী এখন পাতিছো। আৰু এয়া দেখিছেনে পানীখিনি এতিয়া ধুনীয়াকৈ মানে গৰম হৈ গ'ল। সেইখিনি সময়তে দি দিলো ঔটেঙাখিনি মই বইল কৰি লৈছিলো। যেহেতু এতিয়া সৰু সৰু ঔটেঙা ওলাইছে আৰু এই ঔটেঙাখিনি যদি দুদিন থৈ দিয়া হয় এখিনি কলা পৰি যায়, খাব নোৱাৰি। সেই কাৰণে লগে লগে আনি কাটি বইল কৰি থলে ধুনীয়া হৈ থাকে। আৰু তেনেকৈ থৈ দিছিলো আৰু সেইখিনি ইয়াতে দি দিলো আৰু ভালকৈ উতলিবলৈ দিলো। ভালদৰে উতল এটা আহি গ'ল আৰু এতিয়া দিম ইয়াত অকনমান সৰহকৈ ৰসুন, এইখিনি মই খুন্দুনাত খুন্দি ললো আৰু দিছো আদা। বইল মাছ যদি বনোৱা হয় ৰসুন আদাটোৱে মেইন। এইখিনি যদি সৰহকৈ দিয়া হয় তেতিয়া খাবলৈ ভাল হয়। আৰু দিলো সোৱাদ অনুসৰি নিমখ, যিমানটো জোখত হয় আপোনালোকে দি দিব কিমানখিনি প্ৰয়োজন হয়। আৰু অকনমান সময় ঢাকনখন দি সিজিবলৈ দিলো। দেখিছেনে এনেকৈ সিজিবলৈ দিলো অকনমান সময়। আৰু দি দিম এতিয়া মাছখিনি। এইখিনি আছিল পুঙা মাছ, নদীৰ পৰা ধৰি আনিছিল মাছটো। বিৰাট ডাঙৰ আছিল মাছটো। আৰু এফালে ইয়াতে মাছখিনি দি দিয়া হ'ল। মাছ কিমান প্ৰয়োজন হয় আপোনালোকে দি দিব। আৰু ইয়াত মাথা আৰু তেলখিনিও আছিল, সেইখিনিও মই ইয়াতে এড কৰি দিলো। আৰু ইয়াৰ পৰাই খুব ধুনীয়াকৈ তেল ওলাই, খাবলৈ ভাল লাগে। আৰু এয়া দেখিছেনে এনেকৈ দিয়াৰ পাছত এতিয়া মই এইখিনি উতলিবলৈ দিম। অকনমান সময় ঢাকি থব লাগিব। দেখিছেনে অকনমান সময় ঢাকন দি উতলিবলৈ দিলো। আৰু এইখিনি সময়তে দিলো বইল কৰি লোৱা আলুটো এনেকৈ হাতেৰে পিটিকি ললো। বইল কৰা আলুখিনি এতিয়া ইয়াতে এড কৰি দিলো। বিৰাট টেষ্টি লাগে এনেকৈ খাবলৈ। আপোনালোকে যদিহে মই বনোৱা পদ্ধতিত বনোৱা নাই তেতিয়াহলে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। দেখিছেনে এতিয়া আকৌ অকনমান সময় ঢাকন দি এইখিনি উতলিবলৈ দিম। আৰু এয়া চাওক খুব ধুনীয়াকৈ উতলি আছে। এতিয়া অকনমান এনেকৈ আপোনালোকক দেখুৱাই দিছো তেলটো কেনেকৈ ওলাইছে। সাইডে সাইডে দেখিছেনে খুব ধুনীয়াকৈ মাছৰ পৰা তেল ওলাই। আপোনালোকে যিকোনো মাছ ল'ব পাৰে, অকল মই লোৱাটোৱে ল'ব বুলি কোনো কথা নাই। যিকোনো মাছ এনেদৰে বনাই খাব পাৰে বইল কৰি। আৰু টেঙাটো খুব ধুনীয়া টেঙা হৈছিল। আৰু অকনমান সময় ঢাকন দি সিজোৱাৰ পাছত এতিয়া দিলো ভোট জলকীয়া। আৰু এই বইল মাছখনত ভোট জলকীয়া, ৰসুন, আদা মেইন। জলকীয়া নহলে খাবলৈ একদম ভাল নালাগিব, কিন্তু আপোনালোকে যিমান পাৰে জ্বলাটো দি দিব। আৰু এয়া মই নিজৰ জোখত জ্বলাটো দি দিলো। আৰু অকনমান হেতাখনেৰে লৰাই অকনমান সময় সিজিবলৈ দিম ঢাকনখন দি। এয়া চাওক খুব ধুনীয়াকৈ এইখিনি মোৰ সিজিলে আৰু বৰ বেছি সময় প্ৰয়োজন নাই। মোৰ চেনেলৰ যদিহে নতুন হয় তেতিয়াহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল বটনটো দবাই দিব, তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকো তাৰ নটিফিকেশ্যনসমূহ পাই থাকিব। আৰু এইফালে আপোনালোকে কিমানটো জোখত থয় সেইটো আপোনালোকৰ কথা। ডাঠকৈ থব পাৰে, পাতলকৈ থব পাৰে। আৰু এইফালে মোৰ মাছখিনি ৰেডি হৈ গ'ল। এতিয়া মই বাটি এটাত উলিয়াই লৈছো। দেখিছেনে খুব ধুনীয়া হয় খাবলৈ। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। এফালে মই এতিয়া জলকীয়া দুডোখৰ উলিয়াই ললো। ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ। আকৌ লগ পাম আপোনালোকক খুব ধুনীয়া এটা ভিডিঅ'ৰ সৈতে। তেন্তে আজিলৈ বাই।